ভাল লাগিছে বহুত আমাৰ দুটা জায়গাত হৈছিলে টুৰ্নামেণ্টটো জনেল হৈছিলে ফাৰ্ষ্ট হৈছিলে আপোনাৰ অৰুণাচলত আৰু এতে হৈছিলে আমাক ভাল লাগিছে তাতো অডিয়েন্স বহুত সাপোৰ্ট কৰিছে আৰু এতেও বহুত সাপোৰ্ট কৰিছে আৰু আমাৰ ল'ৰাকেইটা চবে ভাল খেলিছে আমাৰ কোচ ছাৰৰ যেনেকা শিকাইছিলে আমি এনেকা খেলিলো সেইকাৰণে আমি চেম্পিয়ন হৈছো থেংক ইউ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ দলে চেম্পিয়নশ্বিপ অৰ্জন কৰিছে হয় পৌৰসভা কাপ আয়োজক সমিতিৰ সভাপতি সম্পাদকৰ লগতে সম উদযাপন সমিতিৰ সকলো বিষয়ববীয়াক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছো আজি 16টা বছৰে অতি সফলতাৰে পৌৰসভা কাপক আজি কেৱল অসমতে নহয় সমগ্ৰ ভাৰতবৰ্ষতে পৰিচয় কৰাই দিবৰ কাৰণে সক্ষম হৈছে এই খেলখন ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় স্থান দখল কৰিবৰ কাৰণে সক্ষম হৈছে আৰু এই খেলখনে আজি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ জৰিয়তে আমি একেলগতে খেলৰ জগতখনক আগবঢ়াৰ এটা সুন্দৰ পৰিৱেশ আচলতে সৃষ্টি কৰিছে মই অশেষ ধন্যবাদ জনাইছো মৰাণ ছাত্ৰ সন্থাৰ উদ্যোক্তাসকলক আৰু লগতে এই খেলখনৰ পৰিচালনা সমিতিৰ যিসকলে অতি গধুৰ দায়িত্ব পালন কৰি পেলাই এই খেলখনক আজি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ আগুৱাই লৈ যাবৰ কাৰণে সক্ষম হোৱাৰ কাৰণে আৰু মই আশা কৰিছো যে নিশ্চিতভাৱে এই খেলখনে সমন্বয়ৰ জৰিয়তে অসমত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ লোকক একতাৰে সমন্বয়ৰ জৰিয়তে আগবঢ়াৰ এটা সুন্দৰ পৰিৱেশ আগলৈ আৰু শক্তিশালীভাৱে আগুৱাই লৈ যাব আৰু নিশ্চিতভাৱে এই খেলখনে খেল জগতখনক এটা শক্তিশালী এটা স্থান আগুৱাই লৈ যাবৰ কাৰণে সক্ষম হ'ব মই তেখেতসকলক অন্তৰৰ সৈতে শুভেচ্ছা জ্ঞাপন কৰিছো আজি যিখন খেল আছে এই খেলখনৰ বাবে দুইটা খেলুৱৈকে খুব সুন্দৰভাৱে খেল প্ৰদৰ্শন হ'ব তাকে কামনা কৰিছো আৰু নিশ্চিতভাৱে আজি দৰ্শকসকলক অশেষ ধন্যবাদ জনাইছো দৰ্শকসকলে ইয়াত উপস্থিত হৈ এই খেলখনক আৰু সৰ্বসুন্দৰ কৰিবৰ কাৰণে সকলোৱে সহযোগিতা আগবঢ়াইছে মই খেলখনৰ উত্তৰণৰ কাৰণে কামনা কৰিছো প্ৰথমে সকলো দৰ্শকলৈকে মই ধন্যবাদ জনাইছো যে বড়োচা কাপ ফুটবল প্ৰতিযোগিতাখন তেওঁলোকে উপভোগ কৰিবৰ কাৰণে আজি ফাইনেল খেল আছে ডিগবৈত তেওঁলোকে বহু অসমৰ বিভিন্ন ঠাইৰ পৰা অহাৰ লগতে অৰুণাচলৰ পৰা মণিপুৰৰ পৰা আহিছে নাগালেণ্ডৰ পৰা কিছু লোক আহিছে যে তেওঁলোকে আহি ইয়াত ফুটবল উপভোগ কৰিবৰ কাৰণে আহিছে গতিকে তেখেতসকলক মই ধন্যবাদ প্ৰথমে জনামেই তো তাৰ পাছতে আমি ধন্যবাদ জনাইছোঁ যে এই ফুটবল প্ৰতিযোগিতাখন এইবাৰ অনুষ্ঠিত কৰিবৰ কাৰণে 16 সংখ্যক ফুটবল প্ৰতিযোগিতাখন আমি অসম আৰু অৰুণাচলৰ 3টা স্থান নিৰ্বাচন কৰিছিলোঁ অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ মহাদেৱপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ আৰু ডিগবৈ জুবিলি গাঁৱত আৰু দুলীয়াজানৰ নেহেৰু ময়দানত তো গতিকে এই 3টা ঠাইতে খুব সুন্দৰভাৱে আমি খেলখিনি অনুষ্ঠিত কৰিবলৈ সক্ষম হ'ব পাৰিলোঁ এইবাৰ সৰ্বমুঠ 12টা দলে অংশগ্ৰহণ কৰিছিলে আৰু আমি লিগ কাম নকআউট প্ৰচেছত খেলাইছিলোঁ আৰু গোটেই আটাইকেইখন খেলে খুব সুন্দৰ হৈছে প্ৰত্যাহ্বানমূলক হৈছে প্ৰতিদ্বন্দ্বিতাপূৰ্ণ হৈছিল আৰু দৰ্শকে আটাইকেইখন খেল উপভোগ কৰি খুব আনন্দ পালে আৰু সেইকাৰণে আজি ফাইনেলটো তেওঁলোকে সকলোৱে আজি দলে বলে ইয়ালৈ আহিছে গতিকে আমি এই প্ৰতিযোগিতাত এইবাৰ আমি প্ৰাইজ মনি যিটো আছে প্ৰাইজ মনিটো মই ক'ব বিচাৰিছোঁ সেইটো হ'ল প্ৰথম প্ৰাইজটো আমি 3 লাখ টকা দিয়াৰ ব্যৱস্থা কৰিছোঁ দ্বিতীয় প্ৰাইজটো 2 লাখ টকা আৰু অন্যান্য প্ৰাইজবিলাক আছে মেন অফ দ্য চিৰিজ মেন অফ দ্য ফাইনেল মেচ বেষ্ট গলকিপাৰ আৰু হাইয়েষ্ট স্ক'ৰাৰ তেনেকুৱা ধৰণৰ পুৰস্কাৰবিলাকো আছে গতিকে সেইবিলাকতো আমি কেছ পইচা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ